নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে লগ্ন তালিকাৰ চতুৰ্থ ঘৰটোৱে আপোনাক কি ক'ব বিচাৰিছে, বা সেই চতুৰ্থ ঘৰটোৰ কাৰক তত্ত্ব কি, আৰু সেই চতুৰ্থ ঘৰটোত 9টা গ্ৰহৰ যি উপস্থিতিৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপুনি এই তথ্য জানিব পাৰে আৰু যিসকলে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবে অতি সহায়ক হ'ব বুলি বিশ্বাস কৰা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে চতুৰ্থ ঘৰটোৰ কাৰক তত্ত্ব কি আৰু 9টা গ্ৰহৰ প্ৰত্যেকটো গ্ৰহৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। বৈদিক জ্যোতিষত ৰাশিফলৰ চতুৰ্থ স্থানটো কি, আমাৰ ৰাশিফলত ইয়াৰ তাৎপৰ্য কি, এই অনুভৱ কিহৰ লগত জড়িত, ইয়াৰ লগতে জ্যোতিষত চতুৰ্থ স্থান কিয় ফলপ্ৰসূ বুলি গণ্য কৰা হয়, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত দিব ওলাইছোঁ। ইয়াৰ লগতে এই ভিডিঅ'টোত আমি চতুৰ্থ স্থানত থকা গ্ৰহৰ অৱস্থানৰ প্ৰভাৱত আপোনালোকে কেনেধৰণৰ তথ্য বা কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য এই ভিডিঅ'টোত দিব ওলাইছোঁ, যিটো বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি আপোনালোকক এই তথ্য আগবঢ়োৱা হৈছে। গতিকে ৰাশিফলৰ চতুৰ্থ ঘৰৰ বিষয়ে জানো আহক। বৈদিক জ্যোতিষৰ 9টা গ্ৰহৰ প্ৰতিটোৱেই আপোনাৰ জন্মৰ তালিকাত কোনোবা এটা ঘৰত উপস্থিত থাকে, আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰাই নহয়, আপুনি প্ৰকৃতি আৰু সমাজৰ সৈতে কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সহযোগিতা কৰোঁ সেই কথাও বিশেষভাৱে প্ৰকাশ কৰে। আমাৰ চৌপাশৰ জগতখনৰ লগত অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰতো ই তথ্য যোগান কৰে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰ আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য আহৰণৰ বাবে এক ৰোডমেপৰ দৰে। আকাশত ট্ৰেনজিট কৰাৰ লগে লগে ই আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনা সূচনা কৰে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অস্তিত্ব আছে, নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে বিশেষ দিশকো প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ যি ঘৰ, সেই ঘৰবোৰে আচলতে জ্যোতিষক বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় কৰি তোলে। এইবোৰ যথেষ্ট জটিল হ'লেও এই ভিডিঅ'টোত আমি আপোনালোকক ৰাশিফলৰ চতুৰ্থ স্থানৰ বিষয়ে বিতংভাৱে তথ্য বুজাই দিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি জানিম বৈদিক জ্যোতিষত চতুৰ্থ স্থানৰ সম্পূৰ্ণ তথ্য। চতুৰ্থ ঘৰটো হৈছে আপোনাৰ ঘৰ আৰু পৰিয়ালৰ প্ৰতীক। ই আপোনাৰ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু ঘৰুৱা জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী উন্মোচন কৰে। এই ঘৰত থকা গ্ৰহবোৰে আপোনাৰ পাৰিবাৰিক জীৱনৰ ফালে যেনে বহু শক্তিৰ ইংগিত দিব পাৰে। সেইবাবেই চতুৰ্থ ঘৰটো চন্দ্ৰৰ দ্বাৰা শাসিত কৰ্কট ৰাশিৰ নাড়ীসুলভ আৰু আৱেগিক ৰাশিৰ সৈতে মিল খায়। বৈদিক জ্যোতিষ শাস্ত্ৰই এই ঘৰটোক মাতৃৰ লগত জড়িত কৰি ৰাখিছে। বৈদিক জ্যোতিষতো চতুৰ্থ ঘৰক বন্ধুৰ ভাৱ বুলি কোৱা হয়। জ্যোতিষীসকলৰ মতে ৰাশিফলৰ চতুৰ্থ স্থানত প্ৰাৰম্ভিক পৰিয়াল আৰু সম্পৰ্কৰ প্ৰভাৱ দেখা যায়, যিবোৰ সময়ৰ লগে লগে সলনি হয়। আপোনাৰ উৎপত্তিস্থলৰ সৈতে শক্তিশালী সম্পৰ্ক বুজাই দিয়া সকলোবোৰ তথ্য এই ঘৰটোৱে দিব পাৰে। কেৱল চতুৰ্থ ঘৰটো আপোনাৰ পৰিয়াল আৰু সম্পৰ্কৰ কথা ক'ব।
গতিকে এই ঘৰটো আপোনাৰ পূৰ্বপুৰুষ সম্পত্তি, মাটি, ঘৰ, গৰু, যান বাহনৰ সৈতে সম্পৰ্কিত। সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ উৎপত্তিস্থলৰ সৈতে দৃঢ় সম্পৰ্কৰ কথা কোৱা সকলোবোৰ বস্তুৱেই চতুৰ্থ স্থানৰ অধীনত আহে। এই ঘৰটোৱে বৃদ্ধাৱস্থা আৰু আমাৰ অন্তিম বিশ্ৰাম স্থানকো বুজায়। জীৱনটো এটা সম্পূৰ্ণ বৃত্ত। চতুৰ্থ ঘৰটোৱে নিৰাপত্তা, ৰিয়েল ইষ্টেটৰ বিষয়বোৰকো প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ চতুৰ্থ স্থানৰ মূল কথাখিনি আপুনি প্ৰথমে জানি লওক। 1 নম্বৰ হৈছে চতুৰ্থ ঘৰটোৰ বৈদিক নাম হৈছে বন্ধুৰ ভাৱ। 2 নম্বৰ তথ্য হৈছে শাসক গ্ৰহ আৰু ৰাশি হিচাপে চন্দ্ৰ হৈছে ইয়াৰ শাসক গ্ৰহ আৰু ৰাশি হিচাপে কৰ্কট ৰাশি। 3 নম্বৰ তথ্য হৈছে সংশ্লিষ্ট শৰীৰৰ অংগ হিচাপে বুকু, স্তন আৰু হাওঁফাওঁ। 4ৰ্থ তথ্য হৈছে আপোনাৰ ঘৰ সম্পৰ্কীয় বস্তু, ঘৰ, গাড়ী, আচবাব, টেলিভিছন আৰু অন্যান্য বস্তু যিয়ে আমাক আৰাম আৰু জিৰণি দিব পাৰে। আপোনাৰ গাড়ী ঘোঁৰা হ'ব পাৰে, আপোনাৰ ঘৰ দুৱাৰ হ'ব পাৰে, আপোনাৰ লাক্সাৰিয়াছ লাইফত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহো হ'ব পাৰে। আৰু 5 নম্বৰ তথ্য হৈছে আপোনাৰ মা আৰু আপোনাৰ ভাতৃৰ স্থান। এতিয়া আমি জানিম এই চতুৰ্থ ঘৰৰ যি কাৰক তত্ত্ব তাৰ সম্পূৰ্ণ তথ্য। আমি আমাৰ আৱেগিক অৱস্থাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ কৰা কাম বা য'ত আমি আনৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰোঁ, ধ্যান, ৰন্ধা-বঢ়া, খাদ্য পৰিৱেশন, টিভি চোৱা, থেৰাপিলৈ যোৱা আদি যিবোৰ কথা, এই কথাবোৰৰ সৈতে এই ঘৰৰ লগত বিশেষভাৱে জড়িত আছে। এতিয়া আমি জানিম এই চতুৰ্থ ঘৰত 9টা গ্ৰহৰ যি প্ৰভাৱ, সেই সকলো গ্ৰহৰ উপস্থাপনৰ ফলত আমি কেনেধৰণৰ ফলাফল লাভ কৰিম আমি আমাৰ জীৱনত, তাৰে সম্পূৰ্ণ তথ্য। সৰ্বপ্ৰথমে যদিহে আপোনাৰ চতুৰ্থ ঘৰত সূৰ্যদেৱৰ স্থিতি আছে তেন্তে তাৰ ফলাফল এনেধৰণৰ। চতুৰ্থ ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে আৱেগিক শান্তি, আৰাম আৰু ভাল অনুভৱ কৰা যি বস্তু, এই সকলো বস্তুবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। পৰিয়াল আৰু ব্যক্তিগত জীৱনক লালন পালন কৰাৰ শক্তিশালী ধাৰণাটোৱে আপোনাক সদায় আগুৱাই নি থাকিব। অশুভ সূৰ্যই সেই ব্যক্তিজনৰ জীৱনত অসন্তুষ্টি কঢ়িয়াই আনে। যদিহে আপোনাৰ চতুৰ্থ ঘৰত চন্দ্ৰদেৱৰ উপস্থিত আছে, এই ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাক আৱেগিকভাৱে সুস্থিৰ কৰি তুলিব। ইয়াৰ ফলত আপোনাৰ হৃদয় আৰু অন্তৰ্দৃষ্টিৰ প্ৰভাৱ পৰিব পাৰে, কিন্তু নিৰাপত্তা আৰু ঘৰৰ আৰামৰ অনুভূতি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ জন্মস্থান, ঐতিহ্য, পৰিয়াল আৰু পৰম্পৰাৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। ইয়াৰ দ্বাৰা শৈশৱত মাতৃৰ এক শক্তিশালী উপস্থিতিও বিশেষভাৱে প্ৰকাশ পাব। চতুৰ্থ ঘৰত যদিহে বৃহস্পতিৰ অৱস্থান আছে তেন্তে বৃহস্পতি চতুৰ্থ স্থানত থকাৰ লগে লগে আপুনি বিশ্বাস আৰু দৰ্শন উত্তৰাধিকাৰীৰ সূত্ৰে লাভ কৰিব। আপোনাৰ জন্মগত বিশ্বাস আৰু ভাগ্যৰ চিন আপোনাৰ ঘৰুৱা জীৱনত দেখা যাব আৰু আপোনাৰ বাসস্থান এই গ্ৰহৰ প্ৰভাৱত বা এই গ্ৰহৰ প্ৰকৃতিৰ দৰেই বিশেষভাৱে ধন্য হ'ব। এই ঘৰত থকা বৃহস্পতিয়ে উত্তৰাধিকাৰ বা পৰিয়ালৰ পৰা আৰ্থিক সহায়ৰ পৰা বহু ধৰণৰ ধন সম্পত্তি নিশ্চিত কৰে। ইয়াৰ পৰা বুজা যায় যে আপুনি আপোনাৰ পিতৃ-মাতৃৰ সৈতে এক আন্তৰিক বন্ধন ভাগ কৰিব পাৰিব। চতুৰ্থ ঘৰত যদিহে শুক্ৰ গ্ৰহৰ অৱস্থান আছে তেন্তে শুক্ৰ হৈছে প্ৰেমৰ গ্ৰহ।
চতুৰ্থ ঘৰত উপস্থিত থকা সেই শুক্ৰদেৱৰ দ্বাৰা সেই ব্যক্তিজনৰ ঘৰুৱা জীৱনত সুখী হোৱা সম্ভাৱনা অত্যন্ত প্ৰবল। সকলোৰে মাজত সম্প্ৰীতি, মৰম আৰু মমতা থাকিব। আপোনাৰ সৃষ্টিশীলতা আৰু শিল্পকলাৰ প্ৰভাৱ অত্যন্ত প্ৰবল জ্ঞান থকাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ শক্তিপূৰ্ণ আৰু বিলাসী ঘৰখনত মৰমেৰে বিশেষভাৱে প্ৰতিফলিত হ'ব। পৰিয়াল আৰু ঘৰুৱা কামৰ পৰাও আপুনি আৰ্থিক সুবিধা লাভ কৰাত সম্ভাৱনা আছে। যদিহে আপোনাৰ চতুৰ্থ ঘৰত মংগল গ্ৰহৰ অৱস্থান আছে, এই ঘৰত থকা মংগল গ্ৰহৰ অৱস্থানে বহু আৱেগিক অস্থিৰতা আনিব পাৰে। বৈদিক জ্যোতিষত চতুৰ্থ স্থানত থকা মংগলৰ উপস্থিতিয়ে ঘৰুৱা যি আৰাম, সেই আৰামৰ বাবে বিশেষ বিৰূপ ফল দিব পাৰে। শক্তিশালী মংগলে আক্ৰমণাত্মকতা, আধিপত্য আৰু অহংকাৰৰ বিষয়ৰ বাবে ঘৰুৱা সম্পত্তি বিশেষভাৱে পৰিৱৰ্তন আনিব। আপুনি নিজৰ জন্মস্থান এৰি যোৱাৰ সম্ভাৱনা আছে। তথাপিও আপোনাৰ পৰিয়ালটোক এটা ঠাইলৈ অনাৰ প্ৰবল ইচ্ছা থাকিব। এই পদৰ পৰা এইটো বুজা যায় যে আৱেগিক বিকাশ আৰু আৱেগিক দুৰ্বলতা দূৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ বহুত কাম থাকিব। যদি আপোনাৰ চতুৰ্থ ঘৰত বুধৰ উপস্থিতি আছে, তেন্তে বুধ চতুৰ্থ স্থানত থাকিলে ই বহুত আৱেগিক ক্ৰিয়াকলাপ আনিব। কাৰণ ঘৰত যি অৱস্থান আছে, সেইটোৱে আমাৰ মন আৰু চিন্তা বিশেষভাৱে প্ৰক্ৰিয়াত বহু পৰিমাণে প্ৰভাৱ পেলাব। আপোনালোকৰ মাজত সমন্বয় থাকিব। আপোনাৰ ইতিবাচক আৰু ভৱিষ্যতবাণীমূলক মানসিকতা নিশ্চয়কৈ থাকিব। যদি নহয়, তেন্তে আপোনাৰ মনোভাৱ নেতিবাচক হৈ পৰিব। যদি আপোনাৰ চতুৰ্থ স্থানত শনিদেৱৰ অৱস্থান আছে, চতুৰ্থ স্থানত শনিৰ অৱস্থানটোৱে আপোনাৰ ৰক্ষণশীল আৰু পৰম্পৰাগত জীৱনশৈলীৰ ইংগিত দিয়ে। আপুনি পৰিৱৰ্তন অপছন্দ কৰে আৰু এটা সুস্থিৰ জীৱন বিচাৰে। আপোনাৰ পাৰিবাৰিক জীৱনত বহুত সমস্যা আৰু দায়িত্বৰ সাক্ষী হ'ব পাৰে। আপোনাৰ মাক দেউতাক বা বয়োজ্যেষ্ঠৰ বিশেষভাৱে যত্ন ল'ব লাগিব। আপুনি হয়তো প্ৰাথমিক জীৱনত জটিল আৱেগৰ সন্মুখীন নিশ্চয়কৈ হৈছে, যিয়ে অপৰাধবোধ আৰু আৱেগিক ভুল কৰাৰ ভয় সৃষ্টি কৰিছে। শান্তি, নিসংগতা আৰু ধ্যান ধাৰণাৰ বাবে আপোনাৰ শক্তিশালী ক্ষমতা নিশ্চয়কৈ থাকিব। চতুৰ্থ স্থানত যদিহে ৰাহুৰ অৱস্থান থাকে, ৰাহুৰ চতুৰ্থ স্থানত ৰাহুৰ অৰ্থ হ'ল আমি নিজৰ জন্ম সংস্কৃতিত সুদৃঢ়ভাৱে শিপাই থকা। মাটি আৰু সম্পত্তিৰ মালিক হোৱাৰ প্ৰবল ইচ্ছা থাকিব। সম্পত্তিৰ মালিকীস্বত্ব, বাহন, সীমা, শিক্ষা আদিৰ বিষয়বোৰৰ প্ৰতি আপুনি নিশ্চয়কৈ আগ্ৰহী হ'ব। এই ঘৰত থকা ৰাহুৰ বেয়া প্ৰভাৱে মাতৃভূমিৰ লগত জড়িত পৰম্পৰা বিঘ্নিত কৰিব। এজন আক্ৰান্ত ৰাহু মানে আৱেগিক আৰু ভাল সীমা নথকা। চতুৰ্থ স্থানত যদিহে কেতুৰ অৱস্থান আছে, এই চতুৰ্থ ঘৰক প্ৰতিনিধিত্ব কৰা যি কেতু, সেই কেতুৰ যি কাৰক তত্ত্ব, আপুনি আপোনাৰ পূৰ্বপুৰুষৰ ঘৰৰ পৰা বিদেশী দেশলৈ যোৱাৰ সম্ভাৱনা নিশ্চয়কৈ কঢ়িয়াই আনে। গোটেই জীৱনত ঘৰুৱা সুখ আৰু মানসিক শান্তিৰ অভাৱ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সম্পত্তিও বিপদত পৰিব পাৰে। ইয়াৰ কুপ্ৰভাৱত আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি নিশ্চয়কৈ ঘটিব পাৰে। আনহাতে আপোনাৰ পিতৃও আৰ্থিকভাৱে বিশেষভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই আছিল এই চতুৰ্থ ঘৰটোত 9টা গ্ৰহৰ যি প্ৰভাৱ, সেই সকলো তথ্য আপোনালোকক আগবঢ়ালোঁ। আৰু ইয়াতে চাবলগীয়া কথা,
যে সেই ঘৰত আৰু অন্যান্য গ্ৰহৰ যি দৃষ্টি সেই দৃষ্টিকো লক্ষণীয় হ'ব আৰু এই চতুৰ্থ ঘৰৰ যি কাৰকতত্ত্ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ পাৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ